সকলে স্বাগতম জনাইছো। আজি মই আহিছো বাহিৰতে চাৰিআলি চইচ মটৰ্ছ। ইয়াতে বিভিন্ন ধৰণৰ ছেকেণ্ড হেণ্ড কাৰ পাব, লগতে ৰিফাইনেন্স অন্যান্য সকলো ডিটেইলছ দিম। ৱাৰেণ্টি গাৰেণ্টি আছে মানে সকলো ডিটেইলছ দিম। তাৰে দাদা আছে, তাৰ লগত পৰীক্ষা কৰিছে। দাদা নমস্কাৰ। নমস্কাৰ, মোৰ নাম মহম্মদ নুৰুল ইছলাম। হয়, আজি আপুনি আহিছে, ভাল লাগিছে বাৰু। হয়, গাড়ীবিলাক যি আছে ষ্টকত বৰ্তমান পাৰ্কিঙত আছে। তো আজি যিকেইটা ষ্টকত আছে আমাৰ হয়, তো এইকেইটা দেখাই দিম। হয়, যদি আপোনালোকে আহিব বিচাৰে তেনেহ'লে এড্ৰেছটো আপোনালোকৰ বাহিৰতে চাৰিআলিৰ পৰা আপোনাৰ গড়েশ্বৰ ৰোডত 4 কিলোমিটাৰ সোমালে পাই যাব বগল চক। এতিয়া বা আমাৰ নাম্বাৰ থাকিব, নাম্বাৰত ফোন কৰিলে আমি নাম্বাৰটো আহি আছে, কল কৰি কেনে হবি জানিব পাৰিব। আপুনি কোনখিনিৰ পৰা দেখাব কাৰখন? ইয়াৰ পৰা দেখাই দিম, বাহিৰৰ পৰা দেখাই দিম। এইটো ঠিক আছে। হয়, এখন ডাষ্টাৰ হয় 2014-ৰ। হয়, এইখন খুব ধুনীয়া গাড়ী, কম ৰানিঙৰ গাড়ী, একদম অৰিজিনেল পেইণ্টত থকা গাড়ী। যদি আপোনালোকে ডাষ্টাৰ ল'ব বিচাৰে তেনেহ'লে এইখন ল'ব পাৰিব। যদি ৰিফাইনেন্স কৰে 1.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে ওলাই যাব। 1.5 লাখ টকা দিলে 1.5 লাখ টকা দিলে ওলাই যাব। তো এইখনৰ দাম আমি ৰাখিছো 4,70,000 টকা। 4,70,000 টকাত ল'ব পাৰিব আপোনালোকে। তো খুব ধুনীয়া গাড়ী 2014-ৰ। 1.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে ওলাই যাব। এইখন 1.5 লাখ টকা দিলে ওলাই যাব, আৰামছে ওলাই যাব। নেক্সট আমাৰ গাড়ীখন কি আছিল? এইখন হ'ল 2011-ৰ পলো হয়, পেট্ৰল ইঞ্জিনত আছে। এইখন গাড়ীও ল'ব পাৰে আপোনালোকে। চলাইতো এইখন গাড়ীৰ কথা ক'ব নালাগে, চবে জানে, খুব ধুনীয়া। তো গাড়ী লক খোলা আছে, চাব পাৰে। ইণ্টেৰিয়ৰটো একদম লেজাৰ আছে, একদম গুড কণ্ডিশ্যন আছে, ব্ৰেণ্ড নিউ হয় একদম। চিক কৰি আছে ন একদম। এইখনৰ প্ৰাইচটো কিমান আছিলে? এইখন আহিব আপোনালোকৰ 2,05,000 টকা। 2,05,000 টকাত এইখন গাড়ী আপোনালোকে ল'ব পাৰিব, ইনক্লুডিং পেপাৰ চব কৰাই দিম আমি। 2,05,000 টকা। নেক্সট এইটো এইখন হ'ল i20 মেগনা 2016-ৰ। নাম্বাৰটো খুব ধুনীয়া আছে, 1990 মেগনা। এইখনো যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব। এইখনতো 1.5 লাখ টকা দিলে এইখনো ওলাই যাব। 1.5 লাখ টকা দিলে 1.5 লাখ টকা দিলে ওলাই যাব। এইখনৰ দাম আমি ৰাখিছো 4,70,000 টকা। তো আপোনালোকে আহিব, প্ৰাইচটো বাৰু মই মিলাই দিম আপোনালোকক। তো 4,70,000 টকা ৰাখিছো। খুব ধুনীয়া গাড়ী, 61,000 ৰানিং আছে, অৰিজিনেল পেইণ্টত থকা গাড়ী। যদি আপোনালোকৰ ভাল লাগে এইখনো ল'ব পাৰে আপোনালোকে। নেক্সট গাড়ীখন নেক্সট আছে 2016-ৰ গ্ৰেণ্ড i10। গ্ৰেণ্ড i10 যদি কোনোবাই ল'ব বিচাৰে এইখনো ল'ব পাৰিব। এইখন গাড়ীও খুব ধুনীয়া, অৰিজিনেল পেইণ্ট আছে কিন্তু একদম 54 মান ৰানিং আছে। তো এইখন গাড়ী আপোনালোকে 1,20,30 ডাউন পেমেণ্ট দিলে ল'ব পাৰিব। এইখন গাড়ীৰ দাম আমি ৰাখিছো 3,70,000 টকা। 3,70,000 1 লাখ টকা আনিলে ওলাই যাব বাৰু। 1,10,000 মান দিব লাগিব। 1 লাখত হয়তো চাব লাগিব, প্ৰফাইল ভাল যদি 1,90,000 1 লাখতো ওলাই যাব। আপোনাৰ চিভিলৰ ওপৰত ডিপেণ্ড কৰে। নেক্সট তো ইয়াৰ পিছত আছে 2013-ৰ চুইফট ডিজায়াৰ VXI। এখন আফটাৰ মাৰ্কেট এলয় লাগি আছে, টায়াৰ চাৰিওটা পুৰা ধুনীয়া হৈ আছে। এইখন গাড়ীও খুব ধুনীয়া হৈ আছে। আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব। এইখনৰ দাম আমি ৰাখিছো 3,65,000। 3,65,000। তো এইবিলাক গাড়ী 1.5 লাখ মান দিয়ক আৰু লৈ যাওক। গাড়ী খুব ধুনীয়া হৈ আছে। আৰু গাড়ী গোটেইবিলাক গাড়ী যিমান দেখাইছো মই, চব গাড়ী কিন্তু আপোনালোকে ৱাৰেণ্টি পাব। ৱাৰেণ্টি পাব। ইয়াৰ পিছত আছে বেলেনো 2021-ৰ হয়, 2021 মডেলৰ ডেল্টা হয় এইখন। ৰানিং আপোনাৰ 4950 এনেকুৱা আছে, খুব ধুনীয়া হৈ আছে। তো গাড়ী লক আছে, একচুৱেলি লক আছে, খুব ধুনীয়া, একদম চাব নালাগে। গাড়ী এক্সপায়াৰ টায়াৰ ইউজ হোৱা নাই এতিয়ালৈকে। তো এইখনৰ দাম আমি ৰাখিছো 6,60,000 টকা। 6,60,000 টকা। তো 1,20,30-ত ওলাই যাব। এইবিলাক 1,20,000 টকা ওলাই যাব, একদম অৰিজিনেল পেইণ্টত আছে। তো 2021-ৰ হয়, 2021-ৰ গাড়ী হয়। নেক্সট গাড়ীখন এইখন আছে Alto 800। এইখন 2015 মডেলৰ Alto 800 LXI। এইখনো খুব ধুনীয়া গাড়ী, আৰু এল্টৰ কথা ক'ব নালাগে, চবে একচুৱেলি জানে। ডিমান্ডিং গাড়ী হয়, এইবিলাক একদম ধুনীয়া। এইবিলাক গাড়ী 1,10,000 মান দিলে ওলাই যাব, 1 লাখতো ওলাই যাব। এইখন গাড়ীৰ দাম আমি ৰাখিছো 2,45,000 টকা। তো 2,45,000-ত এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। একদম ধুনীয়া Alto 800 LXI। নেক্সট গাড়ীখন নেক্সট আছে ভাৰ্না আছে। এইখন 2011-ৰ ভাৰ্না হয়। এইটো আপোনাৰ মানে একদম ফাৰ্ষ্ট নহয় আৰু সেকেন্ড মডেল। ভাৰ্না সিডান কাৰখন খুব বিচাৰে, আৰু অৰিজিনেল আছে। গাড়ী গেটআপটো চাব পাৰে আপোনালোকে, একদম ধুনীয়া। তো এইখন গাড়ীও যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। এই লক আছে, গাড়ীবোৰ খোলা নাই। তো এইখন গাড়ী একদম ধুনীয়া, টায়াৰ চায়াৰ গোটেইবিলাক নতুন এলয় লাগি আছে কোম্পানীৰ পৰা। তো এইখন যদি ল'ব বিচাৰে আপোনালোকে 2,20,000 টকাত আপোনালোকে ল'ব পাৰিব। তো এইখন ফাইনেন্স নহয়, কেছত ল'ব লাগিব। কেছত ল'ব লাগিব। তো এইখন মাৰুতি 800। তো যিখন গাড়ী আজিকালি নাপায়, একদম অৰিজিনেল পেইণ্টত আছে, 24,000 ৰানিং আছে, এক্সপায়াৰ আজিলৈকে আনটাচ আছে, একদম ধুনীয়া হৈ আছে। এইখন গাড়ী একচুৱেলি মাৰ্কেটত বহুত কম পায় অৰিজিনেল পেইণ্টত। তো ৰানিং নাই, 24 আনটাচ এক্সপায়াৰ। তো এইখন ল'ব পাৰিব আপোনালোকে 1,55,000 1,55,000 টকাত ল'ব পাৰিব। এইখন ফাইনেন্স নহয়, কেছত ল'ব লাগিব। একদম ধুনীয়া, নতুন আৰু শ্বৰুম কণ্ডিশ্যন। টায়াৰ ব্ৰেণ্ড নিউ কণ্ডিশ্যন, টায়াৰ ব্ৰেণ্ড নিউ, 24,000 ৰানিং আছে, এক্সপায়াৰ ব্যৱহাৰ হোৱা নাই আজিলৈকে, আনটাচ আছে এতিয়ালৈকে।
নেক্সট গাড়ী তো ইয়াৰ পিছত আছে এল্টো K10 হয় এখন হল 2014 ৰ হয় একদম ধুনীয়া অৰিজিনেল আছে এল্টো K10 VXI এখনৰ ডিমান্ড বহুত গাড়ীখনৰ হয় তো এখন যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব এখনৰ দাম আমি ৰাখিছো 2,50,000 টকা অৰিজিনেল আছে খুব ধুনীয়া তো 58,000 সামথিং ৰানিং আছে এখনৰ টায়াৰ ব্ৰেণ্ড নিউ টায়াৰ সব টায়াৰ পুৰা নতুন নতুন টায়াৰ লাগি আছে এবেলা গাড়ী 6 মাহ কিন্তু ওয়াৰেন্টি পাব আপোনাৰ এখন ফাইনান্স নহয় ন ফাইনান্স হৈ যাব এখন ফাইনান্স হৈ যাব 1,10,20 মান দিলে ওলাই যাব এখন গাড়ী আৰামছে নেক্সট ইয়ন তো ইয়ন স্পৰ্টছ আছে এখন 2012 ৰ হয় তো এখন সেকেন্ড টপ হয় এয়াৰ বেগ পাই যাব আপোনালোকে মিউজিক সিস্টেম কোম্পানীৰ পৰা লোডেড থাকিব হয় তো এখন গাড়ীও আপোনাৰ 69 72 এনেকুৱা ৰানিং আছে চলো পাৰ হৈছে এনেকুৱা হ'ব তো খুব ধুনীয়া গাড়ী এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে এইখন গাড়ী আপোনালোকে 1,85,000 টকাত ল'ব পাৰিব 1,85,000 হয় 1,85,000 টকা আহিলে আৰু অলপ মই ডিসকাউন্ট কৰাই চেনেলৰ জৰিয়তে যদি কোনোবা আহে তো আপোনালোকৰ চেনেলত যদি আহে মই নিশ্চয় আপোনাৰ 5 to 10,000 ডিসকাউন্ট লগ কৰাই দিম আপোনাৰ যদি চেনেলৰ নাম কয় ওকে নেক্সট তো এখন আছে এল্টো K10 2013 হয় এখনো খুব ধুনীয়া গাড়ী তো এল্টো K10 দুখন ষ্টকত আছে এখনো ধুনীয়া আছে এখন গাড়ীও যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব তো এইটো কোণৰ অলপ বাম্পাৰটো টাচ আছে হা বডি অৰিজিনেল আছে বাম্পাৰটো অলপ টাচ আছে তো বডি পুৰা ধুনীয়া হৈ আছে তো এইখন গাড়ী যদি ল'ব বিচাৰে আপোনালোকে 2,35,000 টকাত ল'ব পাৰিব 2,35,000 ফাইনান্স হৈ যাব ন হৈ যাব ফাইনান্স হৈ যাব নেক্সট গাড়ী তো Honda Brio আছে এখন 2015 ৰ একদম অৰিজিনেল আছে কত মানে বাম্পাৰটো বাম্পাৰ অৰিজিনেল আছে এখনো যদি ল'ব বিচাৰে এতিয়াও গাড়ীত হাফ টেংকি তেল আছে লগত খুব ধুনীয়া হৈ আছে তো এখন যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব এখনৰ দাম আমি ৰাখিছো 2,60,000 টকা 2,60,000 টকাত আৰামছে লৈ যাওক একদম ধুনীয়া গাড়ী চলাই থাকক চিক কৰি আছে একদম ধুনীয়া বহুত ধুনীয়া হৈ আছে যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব এখন আছে Artica VDI ডিজেল ইঞ্জিনত আছে তো বহুতৰে ডিমান্ড থাকে কিন্তু অলপ কম দামত মানে 7 সিটাৰ গাড়ী ল'ব বিচাৰে তো একচুয়ালি মাৰ্কেটত নাপায় এনেকুৱা গাড়ী বহুত ধুনীয়া হৈ আছে ডিজেল ইঞ্জিন এখন গাড়ী একদম ধুনীয়া আপোনালোকে যদি এতিয়া পিকনিক সিজনে ভাড়া মাৰাৰ কাৰণে ঘৰত মানে সবতে ইউজ কৰিব পাৰে ফ্যামিলি কার হৈ যাব ফ্যামিলিৰ কাৰণে ডাঙৰ ফ্যামিলিৰ কাৰণে ধুনীয়া ইউজ কৰিব পাৰে কিছুমানে যদি ভাড়া মাৰিবৰ কাৰণে ল'ব বিচাৰে ল'ব পাৰে তো এখনৰ দাম আমি ৰাখিছো 355 একদম কত মাৰ্কেটত হৈ যাব না একদম আৰামছে কত মাৰ্কেটত নাপায় আপোনালোকে চাব পাৰে 355 এখন হল 2019 ৰ টাটা টিগৰ XZ প্লাস একদম টপ মডেল খন হয় পুৰা ধুনীয়া আছে অৰিজিনেল বাম্পাৰ টু বাম্পাৰ অৰিজিনেল আছে এক্সপায়াৰ টায়াৰ আনটাচ আছে একদম টপ মডেল হয় গাড়ী পুৰা ধুনীয়া এখন যদি ল'ব বিচাৰে ল'ব পাৰিব 535 আৰু মই কৈছো প্ৰাইচটো আহিলে আপোনালোকে একদম ধুনীয়া মই ডিসকাউন্ট কৰাই দিম তো 1.5 লাখ মান টকা দিলে আৰামছে উলাই লৈ যাব পাৰিব আপোনালোকে নেক্সট গাড়ীখন সুইফট ইয়াৰ পিছত আছে আপোনাৰ সুইফট 2019 ৰ লাষ্টৰ ফালৰ সুইফট একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল আছে LCD লাগি আছে গোটেইখিনি ধুনীয়া হৈ আছে টায়াৰ সব নতুন লাগি আছে তো এখনো যদি আপোনালোকে সুইফট ৰেড কালাৰ কিন্তু বহুত ডিমান্ড এখন গাড়ী মানে মাৰ্কেটত মানে বেলেগ কালাৰ পাব ৰেড খন নাপায় ষ্টক মানে নাথাকে এখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰে একদম চালিয়া গাড়ী তো এখনৰ দাম আমি ৰাখিছো 5,50,000 টকা 5,50,000 টকা 1,20,000 মান দিলে ওলাই যাব এখন আমাৰ নাম্বাৰটো থাকিব নাম্বাৰটো আহি আছে নাম্বাৰত যোগাযোগ হবে জানিব পাৰিব নেক্সট গাড়ীখন ইয়াৰ পিছত আছে গ্ৰেণ্ড i10 স্পৰ্টছ 2018 একদম পুৰা ধুনীয়া অৰিজিনেল আছে তো এইখন মানে আমাৰ ডক্টৰ বাইদেউ এজনী আছিলে তো আমাৰ লোকেল খুব ধুনীয়া হয় এইখন যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব এইখনৰ দাম আমি ৰাখিছো 4,50,000 টকা একদম ধুনীয়া স্পৰ্টছ সেকেন্ড টপ গাড়ী হয় 4,50,000 ল'ব পাৰিব 1,20,000 মান দিলে আৰামছে ওলাই যাব গাড়ী ধুনীয়া গাড়ী এখন আছে সুইফট এইখন আপোনাৰ LXI হয় এইখনটো একদম ধুনীয়া গাড়ী এইখনৰ আপোনালোকে সব ওয়াৰেন্টি পাই যাব 2011 ৰ যদি আপোনালোকে ল'ব বিচাৰে এখন ল'ব পাৰিব এইখনৰ দাম আমি ৰাখিছো 3,10,000 টকা 3,10,000 টকা এখন গাড়ী আপোনালোকে উলাই লৈ যাব পাৰিব খুব ধুনীয়া গাড়ী কিমান দিলে ওলাব এইটো এখন 2011 চনৰ কিমান ডাউন পেমেন্ট দিলে ওলাব এখন ফাইনান্স নহয় কেছত ল'ব লাগিব 2011 ত ফাইনান্স নহয় মানে তো ইয়াৰ পিছত আছে 11 i20 হয় তো i20 যদি আপোনালোকে ল'ব বিচাৰে এখনো i20 ল'ব পাৰে একদম ধুনীয়া হৈ আছে তো গাড়ীবিলাক ধুলি পৰি আছে অলপ তো খুব ধুনীয়া হৈ আছে এখনো আপোনালোকে ল'ব পাৰিব এখনৰ দাম আমি ৰাখিছো 1,85,000 টকা 1,85,000 টকাত আপোনালোকে i20 ল'ব পাৰিব একদম ধুনীয়া ওয়াৰেন্টিত পাই যাব একদম ধুনীয়া নেক্সট গাড়ীখন এইখন আছে 2012 ৰ ওয়েগনাৰ যদি ওয়েগনাৰ VXI এখন ল'ব বিচাৰে আপোনালোকে এখন গাড়ী ল'ব পাৰিব এখন ৰিফাইনেন্স হৈ যাব তো এখন গাড়ীৰ দাম আমি ৰাখিছো 2,45,000 টকা 2,45,000 টকাত আপোনালোকে ওয়েগনাৰ VXI ল'ব পাৰিব একদম ধুনীয়া কন্ডিশনত থকা গাড়ী নেক্সট গাড়ীখন এইখন আছে ইয়ন তো ইয়ন মেগনা প্লাস আছে এখন 2012 চনৰ এখন যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব এখনৰ দাম আমি ৰাখিছো 1,60,000 টকা
1,60,000 1,60,000 টকাত আপোনালোকে ল'ব পাৰিব একদম ধুনীয়া কণ্ডিশ্যনত আছে আৰু আছে গাড়ী কম দামত আপোনালোকে যদি কম দামত 1,20,30,000ত ল'ব বিচাৰে তো এইখন গাড়ী আছে তো এইখন গাড়ী আপোনালোকে চব এইখন আপোনাৰ পেট্ৰল ফেট লিনিয়া হয় পেট্ৰল ইঞ্জিন তো খুব ধুনীয়া হৈ আছে গাড়ী ধুলি পৰি আছে ওয়াচিং হোৱা নাই যেতিয়া আপোনালোকে চইচ কৰিব একদম ধুই পলিশ কৰি দিয়া যাব ধুই পলিশ কৰি দিম একদম টপ মডেল গাড়ী পেট্ৰল ইঞ্জিনত আছে তো এইখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব এইখন 1,30,000 টকাত দি দিম সিডান কাৰ পেট্ৰল ইঞ্জিন ধুনীয়া হৈ আছে ভিতৰ ফালে চাই লওক ভিতৰ চাওক ভিতৰটো পুৰা ধুনীয়া হৈ আছে ৰানিংত আছে একদম ধুনীয়া টপ মডেল গাড়ী হয় টপ মডেল একদম ধুনীয়া স্ক্ৰিনত নাম্বাৰ দি আছে আহক 1,30,000 টকাত লৈ যাওক আপোনালোকে তো স্কুটি এখনে নাপায় আপোনালোকে সিডান কাৰ পায় একদম ধুনীয়া পেট্ৰল ইঞ্জিন কিন্তু একদম ধুনীয়া আহি টেষ্ট ড্ৰাইভ কৰক মেকানিক আনক আনি চলাই চাই টেষ্ট ড্ৰাইভ কৰি লৈ যাওক 50 কিলোমিটাৰ টেষ্ট ড্ৰাইভ কৰক তাৰ পিছত লওক গাড়ী কিবা কমপ্লেইন পালে আমাক ক'ব ওকে